দুজন ল'ৰা আহিছে এজন আপোনাৰ নিউ পালসাৰ 220 বাইক হয় পইচাটো লৈছে আৰু পুৰা গণেশ মন্দিৰৰ ফালে গৈছে মহানগৰীৰ গণেশগুৰিত চাঞ্চল্যকৰ দিন ডকাইতি মহিলাৰ পৰা ডকাইতে লুটি নিলে 13 লাখ টকা গণেশগুৰি উৰণীয়া হেতুৰ তলৰ পৰা এগৰাকী মহিলাৰ পৰা 13 লাখ টকা লুটি লৈ যায় দুৰ্বৃত্তই মহিলাগৰাকীয়ে বেংকৰ পৰা লৈ আহিছিল 13 লাখ টকা এখন গাড়ীত 13 লাখ টকা ৰাখি ড্ৰাইভাৰজন ৰাখি তেওঁ বজাৰলৈ ওলাই গৈছিল আৰু সেই বজাৰলৈ ৰখা সময়তে দুজনকৈ দুৰ্বৃত্ত বাইকেৰে আহে আৰু বাইকেৰে অহাৰ পিছত গাড়ীত হাত ভৰাই 13 লাখ টকা লুটি লৈ যায় আৰু এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় লোকসকল সেইখিনি ঠাইত গোট খায় আৰু গোট খোৱাৰ পিছত মহিলাগৰাকীক হুটপুছ কৰে আৰু ড্ৰাইভাৰজনকো হুটপুছ কৰে যে কেনেধৰণে কোনে ক'ৰ পৰা আনিছিলে এই টকাখিনি সেই সকলোখিনি হুটপুছ কৰে তাৰ পিছতে সকলোৱে সন্দেহ কৰে যে ড্ৰাইভাৰজনে কেনেবাকে ড্ৰাইভাৰজনৰ লিংক আছে নেকি যি দুৰ্বৃত্তই লৈ গৈছিলে 13 লাখ টকা তাৰ লগত ড্ৰাইভাৰজনৰ লিংক আছে নেকি সকলোখিনি হুটপুছ কৰে তাৰ পৰৱৰ্তী সময়ত আৰক্ষী আহি তাত উপস্থিত হয় আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰে আৰু আৰক্ষীয়ে মহিলাগৰাকী আৰু ড্ৰাইভাৰজনক থানালৈ লৈ যায় পৰৱৰ্তী হুটপুছৰ কাৰণে তেওঁ গাড়ীখন আহি পাৰ্ক কৰিছে পাৰ্ক কৰাৰ পিছত তাৰ মানে দুজন ল'ৰা আহিছে এজন আপোনাৰ নিউ পালসাৰ 220 বাইক হয় পিছৰ ল'ৰা বহি আছিলে গোল্ডেন কালাৰ পুৰা চাৰিখন গ্লাছ পুৰা খোলা আছে তেওঁ বাইকত পুৰা ৰখাইছে পইচাটো লৈছে আৰু পুৰা গণেশ মন্দিৰৰ ফালে গৈছে কেমেৰা পাৰ্চন প্ৰণৱৰ সৈতে অনিত প্ৰতীম বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট